হয় মই বৰ্তমান উপস্থিত আছোঁ বালিতাৰাৰ কৃষিপথাৰত আজিৰ পৰা কেইবা বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিলে এটি কৃষিবান্ধ, যিটো কৃষিবান্ধেই এই অঞ্চলৰ কৃষিপথাৰসমূহৰ ৰক্ষণাবেক্ষণ দিছিলে। কিন্তু এই কৃষিবান্ধটো ভাঙি যোৱাৰ ফলত সম্প্ৰতি এই অঞ্চলটোত গৰাখহনীয়াই কবলত পৰিছে, যাৰ ফলত অঞ্চলটোৰ যথেষ্ট সংখ্যক কৃষিভূমি গৰাখহনীয়াৰ কবলত পৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে কিছু দৃশ্য দেখুৱাইছোঁ বালিতাৰাৰ কৃষিপথাৰৰ দৃশ্য। ক'ব লাগিব যে যথেষ্ট সংখ্যক ইয়াৰে কৃষক আছে। কৃষকসকলে বছৰ বছৰ ধৰি এই কৃষি কাৰ্য চলাই আহিছে, যদিও উল্টাখান্দাৰ কবলত পৰাৰ ফলতে যথেষ্ট কৃষিভূমি ইতিমধ্যে বিনষ্ট হোৱা পৰিলক্ষিত হৈছে। মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। স্থানীয় লোক আছে, কি ক'ব দায় মুহূৰ্তত? আমাৰ বালিতাৰা এখন কৃষি প্ৰধান গাঁও। ইয়াৰ মানে এইটো চেংনৈৰ পৰা যিটো উল্টাখান্দা আৰম্ভ হৈছে, সেইটো আমাৰ বালিতাৰা গাঁৱৰ বহুত হাজাৰ হাজাৰ মাটি অনিষ্ট কৰিছে এতিয়ালৈকে। গতিকে অসম চৰকাৰৰ দুটা বিভাগ আছে, এটা কৃষি বিভাগ আৰু এটা ভূমি সংৰক্ষণ বিভাগ। তেওঁলোকৰ এতিয়াও কোনো খা খবৰ নাই। 1973 চনতে ইয়াৰ বান্ধটো ভাঙি গৈছিল, এটা বান্ধিছিলে, আৰু সেইটো এতিয়ালৈকে মেৰামতি কৰা নাই। আৰু 1997 চনতে ইয়াক ছিঙি গৈছে, আৰু ইয়াৰ কোনো এতিয়া পদক্ষেপ লোৱা নাই। ইয়াৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যে এই বান্ধটো কৰি আমাৰ ৰাইজৰ উপকাৰ সাধন কৰে, যে এই ভূমিখিনি ৰক্ষা কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অনুৰোধেই নহয়, আমি দাবীও জনাইছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে কৃষি প্ৰধান এই অঞ্চলটোৰ কৃষিপথাৰসমূহ যদিহে চৰকাৰে ৰক্ষণাবেক্ষণ নকৰে, নিশ্চিতভাৱে এই অঞ্চলটোৰ যি কৃষিভূমি আছে, কৃষিভূমিসমূহ নিশেষ হৈ যাব। মই পোনে পোনে আন এজন যুৱক আছে, মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? আমাৰ এই বালিতাৰাৰ উল্টাখান্দাৰ যিটো হৈছে আপোনাৰ গৰাখহনীয়া ৰূপ ধৰিছে, এই ৰূপত প্ৰায় হাজাৰ হাজাৰ মাটি খেতি মাটি নষ্ট হৈ গৈছে। তাৰ বাবে চৰকাৰে যাতে ৰক্ষণাবেক্ষণ দিয়ে, এই আমাৰ ক'বলগীয়া আছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে চৰকাৰৰ কৃষি বিভাগ আৰু ভূমি সংৰক্ষণ বিভাগ নম্বৰ দুটাকৈ ব্যাগুম বিভাগ আছে, যদিও এই ব্যাগুম বিভাগ দুটাই কোনো ধৰণৰ ইয়াতে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ ফলত বছৰ বছৰে ইয়াতে যি উল্টাখান্দা ভয়ানক ৰূপ ধাৰণ কৰি আহিছে। মই আন এজন কৃষক আছে, কৃষকৰ পৰা মনৰ কথা জানিবলৈ চেষ্টা কৰিম। কি আহ্বান জনাব চৰকাৰক? আমিতো কৈ আছোঁ, কাগজ দি থাকোঁ প্ৰত্যেক বছৰে অফিচত, কোনো ধৰক কাকোই নকৰিলে আমি এতিয়া কি কৰোঁ? চৰকাৰক কৈ থাকোঁ, MLA ক দিওঁ, এলা চহী কৰি পেলাই MLA দিম বুলি কৈ আকৌ নেদে। কথাটো চেচেই আৰু বাকী নাই চেচ হোৱাৰ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই গাঁওখনত ৰাইজে পূৰ্বৰ বিধায়ক অশোক শৰ্মাক আৰু বৰ্তমানৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক নিবেদন জনাই আহিছে, যদিও এই উল্টাখান্দা প্ৰতিৰোধৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ইয়াৰে যিসমূহ কৃষক আছে, কৃষকৰ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে।